হেল্ল' হাই নমস্কাৰ সকলোকে মোৰ এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুপ্ৰভাত সকলোকে। মোৰ আগৰ চব্জিখিনি দিয়া হৈছে আৰু এতিয়া নতুনকৈ এইখিনি লগাইছোঁ। চাওক, লাও গছ লগাইছিলোঁ 4-5 জোপা, এইখন কেইজোপামান মৰিলে, এতিয়া এইখিনি আছে। মই এইখিনি পলিথিন লগাই পিনি লগাইছোঁ। ওপৰত পলিথিন দি দিওঁগৈ বৰষুণ দিলে মানে। জেং বিচাৰিছে, জেং ল'বলৈ হৈছে। এইফালে আপোনাৰ আৰু লগাইছিলোঁ তিয়ঁহ গছ। তিয়ঁহখিনিও হৈছে আৰু 1 ফুট। এইফালে দাংবডিয়ে ভালেখিনি লগাইছিলোঁ, কিছুমান নাবাচিলে, চব বৰষুণত মৰিলে। এইফালে মোৰ পিতাই যাওক বন্দুক খেলি আছে। এইফালে আমাৰ বাগিচা, ফুলৰ বাগিচা সৰু সুৰাকে এনেই। ৰাতিপুৱা সময়ত বতৰখিনিও বহুত ধুনীয়া আছে, ধুনীয়া লাগিছে আজি বতৰখিনিও খুব বৰ ফৰকাল হৈছে। এইফালে চাওক ধুনীয়াকৈ একদম। এইখন জোপাৰ 3টা প্ৰকাৰৰ আছে আমাৰ ঘৰত। দেখোঁ এনেকৈ এটা আছে থুপথুপীয়াকৈ হয়, আকৌ এটা পিংক কালাৰ অলপ, এটা আকৌ কালি ফুল নে কি বুলি কয় সেইটো। এইফালে চাওক, মই পটলখিনি লগাইছিলোঁ যে সেইখিনি আপোনাৰ এতিয়া ফুলখিনি লাগে, কিন্তু গুটিখিনি নৰৈছে, কিয় জানো। মই দেখুৱাই দিছোঁ দেই আপোনালোকক, চাওক কেনেকৈ হৈ যায়, হালধীয়া হৈ যায় একেবাৰে। ফুলখিনি লাগিছে, গুটি হয়, কিন্তু আকৌ গেলি যায়। এইখন চাওক হালধীয়া হৈ গৈছে। লগতে দেখুৱাই আছোঁ, এইখন চাওক হালধীয়া এনেকৈ হৈ যায়। এখন বীজ ভাণ্ডাৰত গৈ সুধিব লাগিব, কেলৈ এনেকৈ হৈছে, দৰৱ পাই যদি আনিব লাগিব। ভিডিঅ'খন এনেকৈ ঘৰত কিবা কিবি চব্জি লগাই থাকিলে খাবলৈ ওলাই থাকে নহয়, সেইকাৰণে লগাই থাকোঁ মই। ভিডিঅ'খন ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।